নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ আপডেট। যিসকল মানুহৰ নাম চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো চৰকাৰে অতি শীঘ্ৰে নতুন লিষ্টত অন্তৰ্ভুক্ত থকা অসমৰ দুখীয়াসকলক প্ৰদান কৰিব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা। তো আপোনালোকৰ নাম যদি চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে তেন্তে কেৱল মাত্ৰ এইটো কাৰণতে নাপাব পাৰে চৰকাৰী ঘৰৰ জব কাৰ্ডৰ টকা। তো কিয় নাপাব জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো ইয়াৰ কাৰণে মই অফিচিয়েল ৱেবছাইটটো অপেন কৰিছোঁ। আপোনালোকে কেনেকৈ অপেন কৰিব ভিডিঅ'ৰ মাজত জনাই দিম, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো অফিচিয়েল ৱেবছাইটটো অপেন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত ইয়াতে আপোনালোকে ৰাইট ছাইডত চাব পাৰিব 3 লাইন। তো ৰাইট ছাইডত 3 লাইন অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে লেফ্ট ছাইডত এনেকুৱা কেইটামান অপশ্যন আহিব। ইয়াৰ মাজৰ পৰা আপোনালোকে ষ্টেক হোল্ডাৰ্ছ লিখা এটা অপশ্যন পাব। তো ষ্টেক হোল্ডাৰ্ছ অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিলে ইয়াতে হোৱাইট বেকগ্ৰাউণ্ডত প্ৰথমে লিখা চাব পাৰিব IAYPMAYG বেনিফিচিয়াৰী। তো ইয়াতে ক্লিক কৰাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত ইয়াতে আপোনালোকে নিজৰ চৰকাৰী ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বহাই দিব। তো আপোনালোকৰ হাতত যদি চৰকাৰী ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো নাথাকে তেন্তে প্ৰথমে আপোনালোকে চৰকাৰী ঘৰৰ নতুন লিষ্টখন চাই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লৈ ল'ব, অন্যথা আপোনালোকে নিজৰ পঞ্চায়তত গৈ আপোনাৰ চৰকাৰী ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো কালেক্ট কৰি ল'ব। তো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো কালেক্ট কৰাৰ পিছত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বহাই ছাবমিট অপশ্যনত ক্লিক কৰি দিলেই আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে আপোনালোকে চৰকাৰী ঘৰৰ সমস্তখিনি তথ্য চাব পাৰিব। অকণমান স্ক্ৰল ডাউন কৰি তলত আহিলে ইয়াতে বহুকেইটা অপশ্যন চাব পাৰিব। ইয়াৰ মাজৰ পৰা এটা অপশ্যনত লিখা চাব পাৰিব এনৰেগা জব কাৰ্ড নং। তো এনৰেগা জব কাৰ্ড নং যে লিখা আছে তাৰ ৰাইট ছাইডে যদি আপোনালোকৰ জব কাৰ্ডৰ নাম্বাৰটো লিখা থাকে তেন্তে কোনো সমস্যা নাই, আৰু ইয়াতে যদি আপোনালোকৰ জব কাৰ্ডৰ নাম্বাৰটো লিখা নাথাকে তেন্তে চৰকাৰী ঘৰৰ লগত কিন্তু আপোনালোকৰ জব কাৰ্ডটো লিংক হোৱা নাই। তো লিংক নকৰা সকলে কিন্তু জব কাৰ্ডৰ টকাখিনি নিজৰ বেংক একাউণ্টত নাপাব। তো আপোনালোকে এনেকুৱাকৈ ষ্টেটাছটো প্ৰথমে চাই ল'ব যে আপোনালোকৰ জব কাৰ্ডৰ নাম্বাৰটো এড হৈছে নে নাই। যদি এড হোৱা নাই তেন্তে অতি সোনকালে পঞ্চায়তত গৈ আপোনালোকৰ জব কাৰ্ডৰ লগত আপোনালোকৰ চৰকাৰী ঘৰৰ লিংকটো কৰি ল'ব, অন্যথা কিন্তু আপোনালোকৰ বেংক একাউণ্টত জব কাৰ্ডৰ যিখিনি টকা সেই টকাখিনি নাপাব। তেতিয়া আপোনালোকক দেখুৱাই দিওঁ যে নিজৰ মোবাইল দি অফিচিয়েল ৱেবছাইটখন কেনেকৈ অপেন কৰিব। ইয়াৰ কাৰণে নিজৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰ অপেন কৰি চাৰ্চ বাৰত PMAYG.nic.in লিখি চাৰ্চ কৰি দিলে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ অফিচিয়েল ৱেবছাইটটো অপেন হ'ব। অপেন হোৱাৰ পিছত মই যেনেকুৱাকৈ দেখুৱালোঁ ঠিক তেনেকুৱাকৈ আপোনালোকে নিজৰ মোবাইল দি ষ্টেটাছখন চাই ল'ব। তো আজি ইমানেই।